Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি ৰেক্টেংগুলাৰ এৰিয়া কেনেকৈ ওলাই তাৰে ওপৰতে কেইটামান প্ৰেক্টিছ প্ৰব্লেম কৰিম। তো লেটছ বিগিন। ফাৰ্ষ্ট কুৱেশ্যন, হোৱাট ইজ দি এৰিয়া অফ দ্য স্কুৱেৰ? এটা কথা হয়, স্কুৱেৰ হৈছে এটা ধৰণৰ ৰেক্টেংগুলে হৈ যায়। ঠিক আছে, এইটো কেলে হয় এইটোৰ বিষয়ে আমি আৰু ডিটেইলছত পিছত গম পাম। এনিৱেজ এতিয়া আমাক সুধিছে এই যোনটো স্কুৱেৰ হৈছে এই স্কুৱেৰটোৰ এৰিয়া কি হয়। ফাইন, একো প্ৰব্লেম নাই, আমাক খালি এটা ছাইডে দি আছে। আমি কি কৰিম, আমি জানো স্কুৱেৰৰ যদি এটা ছাইড দি আছে আমি ইজিলি বাকীকেইটা ছাইডো ক'ব পাৰিম 3 চেণ্টিমিটাৰে হ'ব, বিকজ স্কুৱেৰৰ গোটেইবোৰ ছাইডছ হয় ইকুৱেল। তো গোটেইখিনি ছাইডছো আমি 3 চেণ্টিমিটাৰ বুলি কৈ ক'ব পাৰিম। আৰু আমি জানো এটা স্কুৱেৰৰ এৰিয়া কেনেকৈ ওলায়, বাছ আমি যিকোনো এটা ছাইডৰ লেংথ লৈ ল'লে হ'ল 3 চেণ্টিমিটাৰ আৰু সেইটোক মাল্টিপ্লাই কৰি দিম তাৰ আনটো ছাইডৰ লগত বা তাৰ হাইটৰ লগত। চ' 3 চেণ্টিমিটাৰ মাল্টিপ্লাই টু 3 চেণ্টিমিটাৰ, তো 3 টাইমছ 3 হৈ যাব আমাৰ 9। আৰু চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰ মাল্টিপ্লাই হ'লে কি হয়, মই কৈছিলোঁ চেণ্টিমিটাৰ দুবাৰ নিলিখো, আমি লিখিম সেইটো স্কুৱেৰ চেণ্টিমিটাৰ্ছ বুলি কয়। তো তাৰমানে আমাৰ আনচাৰ হৈ যাব 9 স্কুৱেৰ চেণ্টিমিটাৰ্ছ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। Which of the following rectangle has an area of 36 square meters? ইয়াতে কেইটামান ৰেক্টেংগল দিছে, স্কুৱেৰো দিছে, কৈছে কোনকেইটা ৰেক্টেংগলৰ এৰিয়া হৈছে 36 স্কুৱেৰ্ছ। ফাইন, এতিয়া আমি যদি অপশ্যন এটো চাওঁ, তো অপশ্যন 8 দিছে 4 আৰু 8। ঠিক আছে, লেংথ দিছে 8 আৰু 8 মিটাৰ আৰু ইয়াৰ ব্ৰেথ দিছে 4 মিটাৰ। আমি যদি মাল্টিপ্লাই কৰি দিওঁ এইটোৱে হৈ যায় এৰিয়া, মাল্টিপ্লাই কৰি দিলে এইটো এৰিয়া হৈ যায়। চ' 8 মিটাৰ আৰু 4 মিটাৰ কিমান হ'ব, 32 স্কুৱেৰ মিটাৰ্ছ হৈ যাব। এইটোতো হ'বই নোৱাৰে, বিকজ আমাৰ অপশ্যনত কৈছে কি 36 স্কুৱেৰ মিটাৰ্ছ হ'ব লাগিব। তো এইটো আমি চিলেক্ট নকৰোঁ। নেক্সট আমি আহি যাওঁ নেক্সটটোলৈ, ছেকেণ্ডটোলৈ। তো ইয়াতে আছে 6 মিটাৰ 6 মিটাৰ, তাৰমানে কি হয়, এইটো এটা স্কুৱেৰ হয়, বাট ফৰ্মুলাটোতো একেই থাকিব, 6 মিটাৰ মাল্টিপ্লাই টু 6 মিটাৰ। আৰু আমি জানো 6 টাইম 6 কি হৈ যায়, 36 হৈ যায়। তো 36 স্কুৱেৰ মিটাৰ্ছ হৈ গ'ল। তো তাৰমানে আমাৰ এৰিয়া এইটোৰ লগত যোনটো ওলাব দিছিল মেটচ হৈ গ'ল। তো তাৰমানে বিটো কাৰেক্ট হয়। নেক্সট এতিয়া আমি যদি চিটো চাওঁ, চিম্পলি মাল্টিপ্লাই কৰিলে হ'ল 7 টাইমছ 5, 7 মাল্টিপ্লাই টু 5 হৈ যায় আমাৰ 35। ঠিক আছে, নহ'ব, এইটো ইনকাৰেক্ট। ডিটো যদি চাওঁ, ডিটো হ'বনে নাই, আমি প্ৰথমতে মাল্টিপ্লাই কৰি চাম। তো 9 মিটাৰ্ছ আছে আমাৰ, 9 মিটাৰ্ছ মাল্টিপ্লাই টু 4 মিটাৰ্ছ। তো 9 মাল্টিপ্লাই টু 4 কিমান হয়, 36 আৰু মিটাৰ মিটাৰ মাল্টিপ্লাই হ'লে স্কুৱেৰ মিটাৰ হৈ গ'ল। তো তাৰমানে আমাৰ ডিটো হৈ যাব কাৰেক্ট অপশ্যন। অ'কে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। হোৱাট ইজ দি এৰিয়া অফ দ্য ৰেক্টেংগল? এইটোতো আমি চকুমুদি ক'ব পাৰিম। আমাৰ ইয়াতে লেংথ দিয়া আছে 8 চেণ্টিমিটাৰ আৰু ইয়াৰ উইথটো দিয়া আছে 6 চেণ্টিমিটাৰ। তো 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ মাল্টিপ্লাই কৰি দিলে যিটো এনচাৰ আহিব সেইটোৱে হৈ যাব আমাৰ এৰিয়া। তো 8 টাইম 6 কিমান হৈ যায়, 48 চেণ্টিমিটাৰ মাল্টিপ্লাই হৈ গ'লে কি হ'ব, স্কুৱেৰ চেণ্টিমিটাৰ্ছ। ঠিক আছে, স্কুৱেৰ চেণ্টিমিটাৰ্ছ। তো আমি ইয়াতে লিখিম 48, 8 6 48 চেণ্টিমিটাৰ স্কুৱেৰ চেণ্টিমিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এৰিয়া অফ দ্য স্কুৱেৰ? এৰিয়া অফ দ্য স্কুৱেৰ মানে কি হয়, স্কুৱেৰৰ গোটেই ছাইডবোৰ ইকুৱেল হয়। তো চববোৰ 6 মিটাৰ 6 মিটাৰ 6 মিটাৰে হ'ব, বাট আমাকতো দুটা ছাইডহে লাগে। তো আমি যদি এইটোক লেন্থ বুলি কওঁ তেনেহ'লে এইটো ব্ৰেথ হৈ যাব। মাল্টিপ্লাই কৰি দিওঁ 6 মিটাৰ মাল্টিপ্লাই টু 6 মিটাৰ, তেনেহ'লে আমাৰ আনচাৰ আহি যাব 6 টাইম 6 36 স্কুৱেৰ মিটাৰ্ছ। এইটোৱে হৈ যাব আমাৰ আনচাৰ, তাৰমানে এইটো হৈ যাব আমাৰ স্কুৱেৰৰ এৰিয়া। তো আমি ইয়াতে লিখি দিম 36 স্কুৱেৰ মিটাৰ্ছ। Okay, next question. Which of the following rectangle has an area of 12 square meters? তো 12 square meters কোনটো হ'ব, আমি এতিয়া ডাইৰেক্টলি কৰিম। চ' 2 মাল্টিপ্লাই টু 4 হৈ যায় 8, নহয়, আমাক 12 লাগে। 3 মাল্টিপ্লাই টু 5 15, হ'ব নোৱাৰে এইটো। নেক্সট 2 মাল্টিপ্লাই টু 6 12, য়েছ হৈ আছে। তাৰপিছত অপশ্যন ডি 3 আৰু 4 আছে, 4 মাল্টিপ্লাই টু 3 কৰোঁ 12, য়েছ চি আৰু ডি হৈ যাব। ঠিক আছে, নেক্সট কুৱেশ্যন, হোৱাট ইজ দি এৰিয়া অফ দ্য ৰেক্টেংগল? তো আমাক এই ৰেক্টেংগলটোৰ এৰিয়া ওলাব দিছে। কি আছে, 11 মিটাৰ দি আছে তাৰ লেংথ, এইটো 11 মিটাৰ আৰু মাল্টিপ্লাই কৰিব লাগিব তাৰ ব্ৰেথ 4 মিটাৰৰ লগত। তো কিমান হ'ব, 11 মাল্টিপ্লাই টু 4, টেবুলটো যদি মনত আছে পটাপট হৈ যাব, 11 মাল্টিপ্লাই টু 4 44, আৰু আমি কি লিখিম ইয়াৰ ইউনিটটো, স্কুৱেৰ মিটাৰ্ছ। একচুৱেলি এইটো লিখিব নালাগে কাৰণ এইটো অলৰেডি দিয়েই আছে, আমি জাষ্ট 44 লিখি দিলে হ'ল। তো ইয়াতে আমি টাইপ কৰিম 44। ঠিক আছে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। হোৱাট ইজ দি এৰিয়া অফ দ্য স্কুৱেৰ? ঠিক আছে, এৰিয়া অফ দ্য স্কুৱেৰ কি হ'ব? অ'কে, তো ইয়াতে আছে 5u, ইউ মানে হৈছে ইউনিট। ঠিক আছে, তো ইয়াতে দিছে 5u, আমি মাল্টিপ্লাই কৰি দিম আৰু এটা 5u লগত। তো আমি 5 মাল্টিপ্লাই টু 5 25 স্কুৱেৰ
ইউনিটছ তো এইটোৱে হৈ যাব আমাৰ এই স্কুৱেৰটোৰ এৰিয়া তো ইয়াতে আমি লিখি দিম 25 তো এইটো আছিলে আমাৰ আজিৰ সেশনটো বহুতে সিম্পল সেশন হয় আমি এৰিয়া অফ এ ৰেক্টেংগল উলিয়ালো সিম্পলি কি কৰিব লাগে তাৰ লেংথ ল'ব লাগিব মানে কোনো এটা সাইড ল'ব লাগিব আৰু আনটো সাইড যোনটো হৈছে ব্ৰেথ তো শৰ্টেষ্ট সাইড যোনটো হৈ গ'ল তো সেইটো লগত আমি দুইটা মাল্টিপ্লাই কৰি দিম আৰু আমি ইজিলি ৰেক্টেংগুলাৰ এৰিয়াটো ক্যালকুলেট কৰিব পাৰিম তো এইটো আছিল আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ